This video contains news and analysis related to a recent terror attack in Kashmir. The content may include sensitive visuals and discussions that could be distressing to some viewers. Viewer discretion is advised. We strongly condemn all forms of violence and terrorism. The purpose of the content is solely to inform and create awareness based on verified reports. পাকিস্তানৰ সন্মুখত আন এক নতুন বিপদ ধাৰাসাৰ বৰষুণৰ পিছত জলবিদ্যুৎ প্ৰকল্পৰ দুটা বান্ধ খুলি দিয়া হয় ফলত চন্দ্ৰভাগা নদীৰ পানীয়ে পুনে পুনে পাকিস্তানৰ ফালে বৈ গৈছে সিন্ধু জলসন্ধি স্থগিত ৰখাৰ ফলত এই বান্ধ খোলাৰ পূৰ্বে ভাৰতে কাকো অৱগত কৰিব লগা হোৱা নাছিল বিশেষজ্ঞসকলে কয় যে এনে পৰিস্থিতিত পাকিস্তানক বানপানীয়ে উটুৱাই নিব পাৰে ৰিয়াছিত আছে সালাল জলবিদ্যুৎ প্ৰকল্প আৰু ৰামবানত বাগলিহাৰ জলবিদ্যুৎ প্ৰকল্প বৰ্তমান এই দুয়োখন গেট খুলি দিয়া হৈছে কৰ্তৃপক্ষই জনোৱা মতে অঞ্চলটোত হোৱা মুখলধাৰ বৰষুণৰ পিছত মথাউৰিৰ পানীৰ স্তৰ যথেষ্ট বৃদ্ধি পাইছে সালালৰ তিনিখন দুৱাৰ আৰু বাগলিহাৰৰ দুখন গেট খুলি দিয়া হৈছে গেট দুখন খোলাৰ ফলত বৃহস্পতিবাৰৰ পৰা ওপৰৰ পৰা তললৈ পানী হুৰাহুৰে ববলৈ আৰম্ভ কৰিছে জানিব পৰা মতে চন্দ্ৰভাগাৰ পানী মাত্ৰ 2 ফুট আছিল যদিও হঠাতে 25ৰ পৰা 30 ফুটলৈ বৃদ্ধি পালে গেট বন্ধ হৈ থকাৰ বাবে চন্দ্ৰভাগাও বন্ধ আছিল ইয়াৰ উপৰি সাধাৰণ মানুহে খোজকাঢ়ি চন্দ্ৰভাগা পাৰ হ'বলৈ সক্ষম হৈছিল মন কৰিবলগীয়া যে ভাৰতে যেতিয়া মন যায় তেতিয়াই বাগলিহাৰ সালাল আৰু বান্দিপুৰাৰ পানী এৰিবলৈ সক্ষম নিউজ ডেস্ক ৰিপৰ্ট টিভি9 আছাম